3টামান বজাত আমাৰ মালিনীপুৰ জিপিৰ 7জনমান ল'ৰা ডিমৌত গা ধুবলৈ আহিছিলে বোলে। তেতিয়া তেওঁলোকে গা ধুই থকা অৱস্থাত এজনে পানীত পৰি গ'ল। পানীত পৰাৰ সময়ত আনজনে উঠাব গৈছে, উঠাব পৰা নাই। আজি যিহেতু আমি গৈ কিনে তাত চাওঁতে মানে প্ৰায় 30 ফুটমান দ পানী, 30 ফুটমান আছে পানীটো। তাৰপাছত তাৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ বহুতো চেষ্টা কৰিলে, তাৰপাছত নোৱাৰাৰ কাৰণে আজি পুৱাই NDRF দল আহি এই তাৰমানে লাছখন উদ্ধাৰ কৰে। তেখেতৰ নামটো কৃষ্ণ চেত্ৰী বুলি কয়, কিন্তু এতিয়া মই জনামতে বিজয় চেত্ৰী বুলি জানিছোঁ। ঘৰটো ফুলবাৰী। কাৰণটো এতিয়া বিশেষকৈ আমি জনামতে গা ধুবলৈ গৈহে এই ঘটনাটো হ'ল বুলি আমি গম পাইছোঁ। এতিয়া তেওঁলোকৰ ঘৰত কোন আছে? ঘৰত মা দেউতা আছে আৰু ককায়েক এটা। কেইজন গৈছিলে গা ধুবলৈ? গা ধুবলৈ প্ৰায় 7জন গৈছিলে বোলে। 7জনৰ ভিতৰত এতিয়া 3জনে গা ধুই আছিলে বোলে আৰু বাকী 4জন তলতে আছিলে বোলে। তেতিয়া 3জনৰ ভিতৰত গা ধুই থকা সময়ত এজন পানীত সোমাই গ'ল, আন এটা দৌৰি আহি লগৰকেইটাক মাতিছে বোলে। এতিয়া লগৰীয়াকেইটাও চেষ্টা কৰিলে প্ৰায় বচাবলৈ, কিন্তু বিফল হৈ গ'ল। কালি এনে কিমান সময়ৰ ঘটনা? কালি প্ৰায় 2টা-2:30 মানৰ ঘটনা। প্ৰায় আমি কালি সন্ধিয়া 8টা বজালৈকে আছিলোঁ স্পটত, যিহেতু তাত বহুতো ৰাইজে গোট খাইছিলে। কিন্তু ৰাতি হোৱাৰ কাৰণে প্ৰশাসনে বাধা দিয়াৰ কাৰণে আজি ৰাতিপুৱা NDRF দল আহি উদ্ধাৰ কৰে। প্ৰায় 3টামান বজাত আমাৰ মালিনীপুৰ জিপিৰ 7জনমান ল'ৰা ডিমৌত গা ধুবলৈ আহিছিলে বোলে। তেতিয়া তেওঁলোকে গা ধুই থকা অৱস্থাত এজনে পানীত পৰি গ'ল। পানীত পৰাৰ সময়ত আনজনে উঠাব গৈছে, উঠাব পৰা নাই। আজি যিহেতু আমি গৈ কিনে তাত চাওঁতে মানে প্ৰায় 30 ফুটমান দ পানী, 30 ফুটমান আছে পানীটো। তাৰপাছত তাৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ বহুতো চেষ্টা কৰিলে, তাৰপাছত নোৱাৰাৰ কাৰণে আজি পুৱাই NDRF দল আহি এই তাৰমানে লাছখন উদ্ধাৰ কৰে। তেখেতৰ নামটো কৃষ্ণ চেত্ৰী বুলি কয়, কিন্তু এতিয়া মই জনামতে বিজয় চেত্ৰী বুলি জানিছোঁ। ঘৰটো ফুলবাৰী। কাৰণটো এতিয়া বিশেষকৈ আমি জনামতে গা ধুবলৈ গৈহে এই ঘটনাটো হ'ল বুলি আমি গম পাইছোঁ। এতিয়া তেওঁলোকৰ ঘৰত কোন আছে? ঘৰত মা দেউতা আছে আৰু ককায়েক এটা। কেইজন গৈছিলে গা ধুবলৈ? গা ধুবলৈ প্ৰায় 7জন গৈছিলে বোলে। 7জনৰ ভিতৰত এতিয়া 3জনে গা ধুই আছিলে বোলে আৰু বাকী 4জন তলতে আছিলে বোলে। তেতিয়া 3জনৰ ভিতৰত গা ধুই থকা সময়ত এজন পানীত সোমাই গ'ল, আন এটা দৌৰি আহি লগৰকেইটাক মাতিছে বোলে। এতিয়া লগৰীয়াকেইটাও চেষ্টা কৰিলে প্ৰায় বচাবলৈ, কিন্তু বিফল হৈ গ'ল। কালি এনে কিমান সময়ৰ ঘটনা? কালি প্ৰায় 2টা-2:30 মানৰ ঘটনা। প্ৰায় আমি কালি সন্ধিয়া 8টা বজালৈকে আছিলোঁ স্পটত, যিহেতু তাত বহুতো ৰাইজে গোট খাইছিলে। কিন্তু ৰাতি হোৱাৰ কাৰণে প্ৰশাসনে বাধা দিয়াৰ কাৰণে আজি ৰাতিপুৱা NDRF দল আহি উদ্ধাৰ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।